নমস্কাৰ আপোনালোক সকলোকে AXIA IAS একাডেমীলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ধাৰাবাহিকতা অব্যাহত ৰাখি আজি 3 আগষ্টৰ দিনাখনো আমি আপোনালোকৰ ওচৰলৈ নিউজ পেপাৰ এনালাইচিছটো লৈ আহিছোঁ। চাওঁ আহক আজি কোনকেইটা ইম্পৰ্টেণ্ট নিউজ আছে। আৰু মেইনছ যিহেতু ওচৰ চাপি আহি আছে, গতিকে আপোনালোকে আনচাৰ ৰাইটিঙো কৰি থাকক। আৰু সেই আনচাৰ ৰাইটিং যদি আপোনালোকে কৰি পেলাই ৰিভিউ বিচাৰিছে, বোলে মই আনচাৰ এটা লিখিলোঁ, সেই আনচাৰটোৰ ফ্ৰেমৱৰ্ক, কণ্টেণ্ট আৰু কোৱালিটি এনহেঞ্চমেণ্টৰ কাৰণে আমি কি কৰিব লাগিব। চ' তেতিয়া আপুনি AXIA IAS একাডেমীত আনচাৰ ৰাইটিঙৰ এটা কোৰ্চো চলি আছে, প্লাছ সেই ধৰণৰ আপোনালোকে ফটো মাৰি পঠাব পাৰে। ঠিক আছে, আমাৰ কমেণ্ট ছেকশ্যনত উই উইল প্ৰভাইড ইউ দ্য ৰাইট এণ্ড ইফেক্টিভ ফিডবেক। ঠিক আছে, okay, so the first article is about the Google faces fresh probe for antitrust breach. So the Competition Commission of India, jikhon comes under Competition Commission Act 2002. তেওঁলোকে কৈছে যে orders comes on a day when it granted relief to Google, choosing a case pertaining to which abuse of dominance in online search ads. So গতিকে কম্পিটিশ্যন কমিশ্যন অফ ইণ্ডিয়া মেইন মটিভটো হৈছে যে কোনো ধৰণৰ যাতে মানে মাৰ্কেটত কাৰো যাতে ডমিনেন্স হ'ব নোৱাৰে, কাৰো যাতে মনোপলি হ'ব নোৱাৰে। চ' গতিকে এটা ফেয়াৰ কম্পিটিশ্যন লঞ্চ কৰিবৰ কাৰণে বা মেইনটেইন কৰিবৰ কাৰণে সদায় কম্পিটিশ্যন কমিশ্যন অফ ইণ্ডিয়াই কি কৰে, প্ৰয়াস কৰে। কেলৈ? কাৰণ কি ফেয়াৰ কম্পিটিশ্যনটা যদি মাৰ্কেটত থাকে তেতিয়াহ'লে কোৱালিটি এনহেঞ্চমেণ্ট হয় আৰু প্ৰাইচ ড্ৰপ হয়। বুজি পাইছেনে? চ' সেইটোৰ পৰা আল্টিমেটলি কাৰ লাভ হয়? দ্য কমন পিপল। চ' সেইটো কাৰণে কোৱালিটি কমিশ্যন অফ ইণ্ডিয়াই কৈছে যে গুগলে কি কৰিছে যে কিছুমান মানে প্ৰাইভেট এজেঞ্চিৰ এডবিলাকত অলপ বেছি প্ৰিফাৰেঞ্চ দিছে। আৰু ধৰি লওক কিছুমান MSME ছেক্টৰ হওক বা কিছুমান উইকাৰ ছেকশ্যনৰ এড কিছুমান আছে। চ' সেই এডখিনিক ডিউ ডিলিজেঞ্চ বা ডিউ যিটো ধৰি লওক প্ৰিফাৰেঞ্চ পাব লাগিছিলে ইন দ্য গুগল ডিজিটেল স্পেচ, তাত পোৱা নাই। বুজি পাইছেনে? চ' গতিকে চাব কেছ 1 এণ্ড চাব কেছ 2 দুটা কেছ ইয়াত দিছে। যদি আমি চাওঁ, চ' গতিকে গুগলছ প্ৰেক্টিচেছ ইন অনলাইন ডিছপ্লে এণ্ড মাৰ্কেট ভিয়া গুগল এড টেক্স টাগ। চ' গতিকে CCI অৰ্ডাৰ্ছ প্ৰব। চ' গতিকে এই যিটো এড টেক্স টেগ আছে গুগলৰ, তাত তেওঁলোকে অকণমান ডিছক্ৰিমিনেটিভ প্ৰেক্টিচেছ কৰা ধৰা পৰিছে, যিটো কাৰণে তেওঁলোকে হয়তো বৃহৎ এটা ফাইন দিবলগীয়াও হ'ব পাৰে। কাৰণ কি আপোনালোকে দেখিছে যে লাষ্ট ইয়েৰে ধৰি লওক ফেচবুকৰ ওপৰত বিলিয়নছ এণ্ড মিলিয়নছ অফ ডলাৰৰ কি কৰিছে, মানে ফাইন লগাইছে বিকজ অফ ভায়লেটিং দিছ ফেয়াৰ কম্পিটিশ্যন প্ৰেক্টিচেছ। ঠিক তেনেকৈ গুগলছ প্ৰেক্টিচ ইন অনলাইন চাৰ্চ এড মাৰ্কেট ভিয়া গুগল এডছ পলিচিছ। চ' গতিকে এইবিলাকৰ কাৰণেও CCI কি কৰিছে, তেওঁলোকক ৱাৰ্ণিং দিছে। চ' গতিকে কেছ 1ত দিছে যে গুগলছ ডমিনেন্স ইন অনলাইন ডিছপ্লে এডভাৰটাইজিং ভিয়া এড টেক্স টেগ CCI হেজ অৰ্ডাৰ্ড এ প্ৰব। চ' গতিকে তেওঁলোকে কোনো ধৰণৰ ডমিনেন্স ৰাখিব নোৱাৰে। কেলৈ? কাৰণ কি ডমিনেন্স ৰাখিলে মনোপলি হ'ব, মনোপলি হ'লে ফেয়াৰ কম্পিটিশ্যনটো ব্ৰেক হ'ব। কেছ 2 দিছে যে এড টেক্স Google's ad policies in online search ads, CCI closed the case providing relief to Google, and case 3 ADIF's broader allegations on unfair condition in general search market outcomes awaited. So the primary claims is that Google abuses, and this is the primary case. এইটোৱে আপোনালোকে এক্সাম্পল লিখিব পাৰে। ক'ত আপুনি এক্সাম্পল লিখিব? আপুনি লিখিব GS পেপাৰ 4ত, যিটো আমাৰ আছিলে যে কৰ্পৰেট এথিক্স বুলি এটা আমাৰ পাৰ্ট আছিলে। চ' গতিকে কৰ্পৰেট এথিক্সত এইটো বস্তু আপোনালোকে এজ এ এক্সাম্পল আপুনি লিখিব পাৰে যে ৰিচেণ্ট যিটো ধৰি লওক গুগলে কি কৰিছে যে দে আৰ ইম্প'জিং চাম ডমিনেন্স অন বা এবিউজিং দ্য ডমিনেন্স পজিশ্যন অফ চাৰ্চ ইঞ্জিন। বুজি পাইছেনে? চ' গতিকে ইম্প'জিং এক্সপ্লয়টেটিভ প্ৰাইচেছ। চ' গতিকে বহুত বেছি পইচা বিচাৰে যদি আপুনি গুগল প্লেটফৰ্মত কিবা এটা এড ছেট এটা আপুনি ৰান কৰিব বিচাৰিছে। ঠিক তেনেকৈ ক্ৰিয়েটিং এণ্ট্ৰি বেৰিয়াৰ্ছ ফৰ নিউ টেক। চ' গতিকে এইটো আমাৰ কি, আমি এইফালে কৈ আছোঁ যে ষ্টাৰ্টআপ হ'ব লাগে, আমি কৈছোঁ যে MSME ছেক্টৰটোক নট ফৰ মেক ইন ফৰ দ্য ডমেষ্টিক মাৰ্কেট বাট টু গ' গ্ল'বেল। কিন্তু গ্ল'বেলি যাবৰ কাৰণে তেওঁলোকক কি লাগিব? গুগলৰ নিচিনা এটা প্লেটফৰ্ম লাগিব, যিটো থ্ৰুদি তেওঁলোকে মাৰ্কেটিং কৰিব বা এডভাৰটাইজমেণ্টটো ৰান কৰাব। কিন্তু ইয়াতে এণ্ট্ৰি বেৰিয়াৰ আছে। চ' গতিকে সেইটো কাৰণে আমি কি দেখিছোঁ যে ইজ অফ ডুইং বিজনেছৰ পৰা আদি কৰি এই যিটো এটা অন্ট্ৰপ্ৰিনিয়ৰশ্বিপ ডেভেলপমেণ্টৰ এটা পুছ চলাই গৈছে, যিটো পৰা আমি ইনক্লুচিভ ডেভেলপমেণ্টৰ এটা সপোন দেখিছোঁ, সেইটোত হেম্পাৰ হৈছে। চ' গতিকে ইউজিং অপাক ছিষ্টেমছ এণ্ড লেক অফ ট্ৰান্সপাৰেঞ্চি। চ' গতিকে এইটো ডাইৰেক্ট এথিক্সত হাৰ্ম কৰিছে। চ' গতিকে এথিকেল যিটো আমাৰ ধৰি লওক কৰ্পৰেট পলিচি আছে,
সো তাত আমাৰ কি হৈছে এটো এটা হাৰ্ম হৈছে বুজি পাইছেনে সো গতিকে গুগলৰ নিচিনা ইমান ডাঙৰ এটা কোম্পানী তেওঁলোকে এথিক্যাল প্ৰেক্টিসেছ কৰাটো উই আৰ এক্সপেক্টেড হয়নে নহয় সো গতিকে সেই কাৰণে আমাৰ কি লাগিব এটা খুব ৰবাস্ট এটা মেচিনাৰী লাগিব বা আমাৰ সেই কাৰণে কি লাগে যে গভৰ্নমেন্ট এজেন্সি বিলাক কিয় ইমান ইম্পৰ্টেন্ট হয় because with their assistance justice percolates through the society আৰু তাৰ পৰা কমন পিপলৰ লাভ হ'ব সো গতিকে সেইকাৰণে আমি কি কৈছো যে সেই যিবোৰ পাব্লিক এডমিনিষ্ট্ৰেশ্যন হয় বা পাব্লিক সাৰ্ভিস হয় সেই পাব্লিক সাৰ্ভিসটোক এথিক্যাল কৰিবৰ কাৰণে জোৰ দিয়া গৈছে গুড গভৰ্নেন্স এইবিলাকক প্ৰমোট কৰা গৈছে বুজি পাইছেনে কাৰণ কি কৰ্পোৰেট এথিক্সত বহুত প্ৰবলেম আছে historical evolution of the issue আমি যদি চাও ঠিক তেনে explanation of key terms এইখিনি বস্তু আমি অলৰেডি চাইছো নেক্সট যদি আমি চাও যে ইয়াতে এটা কোৱেশ্চন আমি ধুনিয়াকে এড্ৰেছ কৰিছো যে এইটোৰ ওপৰত যদি এটা কোৱেশ্চন আহে কেনেকুৱা হ'ব ঠিক তেনেকে মোতে এইটো আপোনালোকে এক্সাম্পল হিচাপে ইউজ কৰিলে বেছি ভাল হ'ব ডিজিটাল কম্পিটিশন বিল সো গতিকে এখন আনিবৰ কাৰণে কৈছে যাতে এটা ফেয়াৰ কম্পিটিশন হয় ইন অনলাইন মাৰ্কেটছ ঠিক তেনেকে ষ্ট্ৰাকচাৰেল সেপাৰেশনৰ কথা কোৱা গৈছে ইয়াত এলগৰিথমিক ট্ৰান্সপাৰেন্সি কথা বহুতবাৰ কৈছে যে এলগৰিথমিক ট্ৰান্সপাৰেন্সি বুজি পাইছেনে যে কেনেকৈ আমি এলগৰিথমটো মানে সেট কৰিছো তাত আমাৰ এটা ট্ৰান্সপাৰেন্সি থাকিব লাগে ঠিক তেনেকৈ ষ্টাৰ্টআপ সেফ হাৰ্বৰ পলিসি সো গতিকে এনেকুৱা হ'ব লাগে যে যিখিনি ষ্টাৰ্টআপ আছে বা যিখিনি ধৰক এন্টাৰপ্ৰেনাৰ আছে তেওঁলোকে যাতে এটা খুব ইজি এন্ট্ৰি এটা পায় ইন দা ডিজিটাল এড মাৰ্কেট ওকে গ্লোবাল কোলাবৰেচনৰ কথা ইয়াত কোৱা গৈছে ওকে লেটস মুভ ওকে নেক্সট যদি আমি চাওঁ যে নিউ ইউ ৰুল may stir up trouble for Araku coffee exports. So EU যেটো রুল আছে সো গতিকে কি রুলৰ কথা কৈছে ইয়াত সেইখিনি বস্তু আমি চাম আৰু কেনেকে Araku coffee exports খিনি কেনেকে ধৰক প্ৰভাৱিত হ'ব তাৰ ফলত তাৰ যেটো কমিউনিটি আছে কমিউনিটিটোৱে যেটো এটা বেনিফিট পাই আছে কাৰণ কি আমাৰ কি আছিল যে নাগোয়া প্ৰটোকলৰ মতে এক্সেস এন্ড বেনিফিট ট্ৰান্সফাৰ কথা এটা কৈছিল হয়নে সো গতিকে হেতু বস্তু আমি চাব লাগিব সো গতিকে ডিলেজ ইন দা জিও ম্যাপিং অফ কফি প্লান্টেশনস ইন Araku Valley to comply with sourcing norms may turn away European buyers সো গতিকে এতিয়া ইউৰোপিয়ান ইউনিয়নে কি কৈছে যে যেটো ধৰক কাৰ্বন এডিশন এটা ট্যাক্স এটা লগাই যেটো যে যত ধৰক যেটো মানে imported goods আছে সেই imported goods খিনি কেনেকুৱাকে গ্ৰীন নৰ্মস মেইনটেইন কৰি পেলাই তেওঁলোকে প্ৰডাকশন কৰিছে হেতু ওপৰত ভিত্তি কৰি পেলাই তেওঁলোকে সেই ট্যাক্সটো লগাই বা নলগাই হয়নে না সো গতিকে এতিয়া সেই যেটো গ্ৰীন ম্যাপিং আছে বা তেওঁলোকৰ জিও ম্যাপিং আছে হেতু ডিলে হৈছে কাৰণে তেওঁলোকৰ কি হৈছে সেই যেটো এক্সপোৰ্ট আছে টু দা ইউৰোপিয়ান মাৰ্কেট হেতু এতিয়ালৈকে হল্ড কৰি ৰাখিছে So here the main arguments and substantive part of the article যদি আমি চাও the European Union deforestation regulation effective end 2025 requires strict traceability of products like coffee, cocoa, etc. to ensure they are not sourced from deforested lands post December 31st 2020. So গতিকে ইয়াত কৈছে যে ইউৰোপিয়ান ইউনিয়নে কি কৈছে যে মানে সাস্টেইনেবল প্ৰেক্টিসেছৰ কাৰণে বহুত ব্ল্যাক নৰ্ম চলি আছে যেনে ধৰক যদি ইন্ডাষ্ট্ৰিয়েল প্ৰডাক্টছ হয় তেতিয়া হলে তেওঁলোকে কৈছে যে যদি ইন্ডাষ্ট্ৰিয়েল প্ৰডাক্ট এটা ইউৰোপত যদি বিকি যাবলৈ হয় ইউৰোপিয়ান ইউনিয়নত তেতিয়া হলে কি হ'ব যে তাৰ যেটো ইম্পৰ্টেড গুডছ আছে সেই ইম্পৰ্টেড গুডছটো কেনেকৈ বনিছিলে তার এটা আমাক কি লাগিব ডিটেইলস লাগিব কেলে কাৰণ কি এই যেটো প্ৰডাকশন সিস্টেম আছিল এই প্ৰডাকশন সিস্টেমটো কিমান গ্ৰীন হয় বা কিমান সাস্টেইনেবল হয় হেতু তেওঁলোকে চাব আৰু যদি তেওঁলোকে দেখিছে যে এটোত কোনো সাস্টেইনেবিলিটি নাই মানে দে আৰ ইউজিং ফসিল ফুয়েলস তেতিয়া হলে তেওঁলোকে এই গুডছটো ওপৰত এটা ট্যাক্স ইম্পোজ কৰিব যেটো আমি কি বুলি কৈছো যে কাৰ্বন বৰ্ডাৰ এডজাষ্টমেন্ট ট্যাক্স বুজি পাইছেনে বা কাৰ্বন বৰ্ডাৰ এডজাষ্টমেন্ট মেনেজমেন্ট সো গতিকে এই যেটো এটা এক্সট্ৰা ট্যাক্স লগাইছে এই এক্সট্ৰা ট্যাক্সটোৱে কি কৰিব এই প্ৰাইস গুডছ এই যেটো বাহিৰৰ পৰা অহা বস্তু আছে ইয়াক ইনকম্পিটিটিভ কৰি দিলিব কোড ইউৰোপিয়ান মাৰ্কেটত কেলে কাৰণ কি তাৰ প্ৰাইসটো যদি 10 টকা আছিল এতিয়া কাৰ্বন বৰ্ডাৰ এডজাষ্টমেন্ট ট্যাক্স এটা লগাই দিলে কেলে কাৰণ কি হেতু ইন্দোনেছিয়াত বা ইণ্ডিয়াত বা থাৰ্ড ওয়াৰ্ল্ড কান্ট্ৰিত বনুতে they are using fossil fuels and not adopting any green technology সো গতিকে ইয়া প্ৰাইসটো বাঢ়ি যাব গৈ প্লে কি হ'বগে 15 টকা হৈ যাব সো গতিকে এতিয়া কি হ'ব যেতিয়া প্ৰাইসটো বাঢ়ি যায় তেতিয়া হলে তাৰ কম্পিটিটিভনেসটো কমি যায় কাৰণ কি ইয়াটো বেলেগ ধৰণৰ এনেকুৱা ধৰণৰ গুডছ বেলেগৰ পৰা আহিছে সো গতিকে সেইবিলাক গুডছত কি হৈছে তোমাৰ 10 টকা 12 টকাত বিকি আছে সো গতিকে 12 টকা বস্তুটোহে ল'ব 15 টকা বস্তুটো নলয় কিন্তু যদি এটো ট্যাক্স নলগোৱা হেতেন কিন্তু তেতিয়া তাহাঁতি কি কৰিলেহেঁতেন কম্পিটিটিভনেসটো পালেহেঁতেন কাৰণ কি বেলেগৰ পৰা অহা বস্তুটো 12 টকা আৰু এহেঁতি অৰিজিনালি প্ৰাইসটো আছিল 10 টকা
সো গতিকে এই 10 টকীয়া বস্তুটোৱে বিকি গ'লহেঁতেন বিকজ অফ দ্য এডিশ্যন অফ দিছ কাৰ্বন বৰ্ডাৰ এডজাষ্টমেণ্ট টেক্স অফ 5 rupees দে বিকাম ইনকম্পিটিটিভ লাইক ডেট এইটো যেনেকৈ ইণ্ডাষ্ট্ৰিয়েল মানে কণ্ডিশ্যনত আছিলে আজিৰ দিনত এতিয়া তেওঁলোকে এগ্ৰিকালচাৰেল যিখিনি প্ৰডাক্টছ আছে বা প্ৰাইমেৰী যিখিনি প্ৰডাক্ট আছে এই প্ৰডাক্টখিনিকো চাব যে এগ্ৰিকালচাৰ প্ৰডাক্টটো বনোতে ডিফৰেষ্টেশ্যন হৈছে নেকি আৰু ডিফৰেষ্টেশ্যনটো কেতিয়াবা বুলি কৈছে যে এই যিটো এটা টাইমলাইন বান্ধি দিছে যে 31 ডিচেম্বৰ মানে 2021 পৰা তেওঁলোকে ডিফৰেষ্টেশ্যন কৰি পেলাই সেই গুডছটো বনাইছে নেকি বা সেই প্ৰাইমেৰী আইটেমটো বনাইছে নেকি ফৰ এক্সাম্পল হিয়াৰ এটা কফি যদি বনাইছে তেতিয়াহ'লে এই কফিটো যেতিয়া মানে তেওঁলোকে এক্সপৰ্ট কৰিব ইউৰোপিয়ান ইউনিয়নৰ মাৰ্কেটলৈ তেতিয়াহ'লে ইউৰোপিয়ান ইউনিয়নে এই যিটো এক্সপৰ্টেড বা তেওঁলোকৰ কাৰণে ইম্পৰ্টেড যিটো কফি আছে তাৰ ওপৰত এটা কি লগাব EUDR লগাব যিটোক আমি কৈছোঁ যে ইউৰোপিয়ান ইউনিয়ন ডিফৰেষ্টেশ্যন ৰেগুলেশ্যন গতিকে এইটো কাৰণে আকৌ কি হ'ব তাৰ প্ৰাইচটো বাঢ়ি যাব তাক ব্লক কৰি দিব যে সেইটো বস্তু মানে এক্সেছ কৰিবলৈ নিদিয়ে গতিকে এই গোটেই বস্তুটোৰ কাৰণে কি হৈছে যে আৰাকু যিখিনি ধৰি লওক কফি গ্ৰ'ৱাৰ্ছ আছে তেওঁলোকে বিপদত পৰিব কাৰণ কি তেওঁলোকৰ এতিয়ালৈকে জিঅ' মেপিং হোৱা নাই জিঅ' মেপিং হ'লেহে গম পাব যে অৰিজিনেলি ফৰেষ্টটো কিমান আছিলে তেওঁলোকৰ ডিফৰেষ্টেশ্যন হৈছে নেকি গতিকে এইটো এটা পজিটিভে হয় কিন্তু ইয়াতে কিছুমান কি আছে যে ইমপ্লিমেণ্টেশ্যন চেলেঞ্জেছ আছে গতিকে আৰাকু কফি এট ৰিস্ক আৰাকু কফি ফ্ৰম দ্য অন্ধ্ৰ প্ৰদেশ গতিকে গ্ৰ'জ 1,50,000 ট্ৰাইবেল ফাৰ্মাৰ্ছ ঠিক আছে ৰিস্ক অফ এক্সক্লুজন ফ্ৰম দ্য ইউৰোপিয়ান মাৰ্কেট ডিউ টু দ্য ডিলে ইন দ্য জিঅ' মেপিং এণ্ড ল' এৱেৰনেছ এবাউট দ্য EUDR গতিকে সেইকাৰণে আমি কি কওঁ যে গুড গভাৰ্নেন্সৰ এটা খুব ইম্পৰ্টেণ্ট বস্তু আছিলে যে এৱেৰনেছ যদি এৱেৰনেছটো দিব লাগে এতিয়া এৱেৰনেছটো কোনে দিব এৱেৰনেছটো দিয়াৰ মূল কথাটো হৈছে যে গভৰ্ণমেণ্টে দিব লাগে যদি গভৰ্ণমেণ্টে ফুলফিল কৰিব পৰা নাই তেতিয়াহ'লে মিডিয়া হাউচ শুড বি কাম টুগেডাৰ যদি মিডিয়াও এডিকুৱেটলি দিব পৰা নাই কি এৱেৰনেছ এবাউট হোৱাট EUDR যে তোমালোকে ডিফৰেষ্টেশ্যন কৰি পেলাই যদি আৰাকু কফিটো যদি বনোৱা তেতিয়াহ'লে ইউ কেন নট এক্সপৰ্ট ইট টু দ্য ইউৰোপিয়ান ইউনিয়ন বিকজ দে আৰ মেকিং ছাম ৰেষ্ট্ৰিকশ্যনছ বুজি পাইছেনে গতিকে এইটো বস্তু যদি গভৰ্ণমেণ্টে দিব নোৱাৰে ভালকৈ তেতিয়াহ'লে মিডিয়াই দিব লাগিব যদি মিডিয়াও দিব নোৱাৰে তেতিয়াহ'লে আমাৰ যিখিনি চিভিল ছ'চাইটি আছে তেওঁলোকে দিব লাগিব বুজি পাইছেনে গতিকে সেইকাৰণে গভৰ্ণমেণ্টৰ ৰোলটো প্ৰিডমিনেণ্টলি বা প্ৰাইমেৰিলি বহুত ইম্পৰ্টেণ্ট হয় টু স্প্ৰেড দ্য এৱেৰনেছ and as a civil servant you have to take that initiative you have to take that leadership to aware your citizen right bearing citizens about what is going on around their world and how these decisions will impact them কাৰণ কি আজি এই যিটো ইউৰোপিয়ান ইউনিয়নৰ ডিচিশ্যন আছে বা তেওঁলোকৰ ৰেগুলেশ্যন আছে এইটোৱে আৰাকু যিখিনি কফি ট্ৰাইবছ আছে কফি গ্ৰ'য়িং ট্ৰাইবছ আছে তেওঁলোকক সাংঘাতিকভাৱে প্ৰভাৱিত কৰিব গতিকে সেইটো প্ৰভাৱটো নেপেলাবৰ কাৰণে আপোনালোকে তেওঁলোকক এৱেৰ কৰিব লাগিব যে ডোণ্ট কাট দ্য ফৰেষ্ট বিকজ ইফ ইউ আৰ কাটিং দ্য ফৰেষ্ট এণ্ড গ্ৰ'য়িং দ্য কফি দেন দেট কফি উইল নট বি এক্সেছ বা উইল নট বি একচেপ্টেবল বা উইল নট বি ৰিচিভিং এনি কাইণ্ড অফ এ মাৰ্কেট in the European Union and you will lose a very lucrative market because European market is very fond of coffee so তাৰ কাৰণে you will get some higher return হয় না ইন কম্পেৰিজন টু দ্য আদাৰ মাৰ্কেটছ গতিকে এই কথাবিলাক আমি তেওঁলোকক কি ক'ব লাগিব চিম্পল ভাষাত আমি এৱেৰনেছ দিব লাগিব বুজি পাইছেনে আৰু এই এৱেৰনেছটো দিবলৈ যাওঁতে আমি তেওঁলোকক যিমান পাৰি সিমান তেওঁলোকৰ ৰিচিপিয়েণ্ট হোৱাকৈ বস্তুটো দিব লাগিব যাতে উই হেভ টু টক উইথ দেয়াৰ অ'ন লেংগুৱেজ উইথ দেয়াৰ অ'ন এডপ্টিং দেয়াৰ অ'ন কালচাৰ দেট চ' ডেট দে কেন কানেক্ট টু আছ চ' এইখিনিতে আমাৰ কি আহি গ'ল ইম'চনেল ইণ্টেলিজেঞ্চটো আহি গ'ল বুজি পাইছেনে কেনেকৈ আমি তেওঁক এৱেৰনেছ কৰিম সেইকাৰণে আমাৰ কি হৈছে যে ঠিক আছে আমি ক'লোঁ যে এৱেৰনেছটো ইম্পৰ্টেণ্ট হয় বাট হাউ উই উইল এৱেৰ দেমছ গতিকে ইয়াতে 2-3টা বস্তু আহি গ'ল আকৌ ক'ৰ পৰা আহিলে এথিক্সৰ পৰা আহিলে দেটছ ৱাই এথিক্স ইজ ভেৰি ইম্পৰ্টেণ্ট if you want to turn your governance into good governance and added with some values or ultimately ethical governance then you have to know what are the elements of ethics যেনেকৈ আমি ইয়াত এটিটিউডৰ কথা কৈছোঁ এতিয়া এটিটিউডৰ চেপ্টাৰটোত এটা বস্তু আছে পাৰ্চুৱেশ্যন গতিকে পাৰ্চুৱেশ্যনটো এটা মডেল আছে যে পাৰ্চুৱেশ্যনৰ থ্ৰুৱেদি আপুনি কি কৰিব পাৰে যে এই যিখিনি ধৰি লওক কফি গ্ৰ'ৱাৰ্ছ আছে অফ অন্ধ্ৰপ্ৰদেশ মষ্ট অফ দেম আৰ ট্ৰাইবেল তেওঁলোকক তুমি পাৰ্চুৱেট কৰিব লাগিব যে আপোনালোকে ডিফৰেষ্টেশ্যন নকৰিব নহ'লে আপোনালোকৰ লোকচান আছে ছেকেণ্ড কি আছে ইম'চনেল ইণ্টেলিজেঞ্চ এতিয়া ইম'চনেল ইণ্টেলিজেঞ্চক কোনকেইটা পাৰ্ট আছে কেনেকৈ আপুনি ইউজ কৰিব গতিকে অল দিছ থিংছ ইউ হেভ টু এডপ্ট
তেতিয়া আপোনাৰ কি হ'ব বা ট্ৰান্সপাৰেন্সি যে এইখিনি লাগিব বুজি পাইছে তেতিয়া আপোনাৰ কি হ'ব যে এই যেটো কফি গ্ৰোৱাৰ্ছ আছে তেওঁলোকে ভালকে বুজি পাব যে এই এৱেৰনেছ ড্ৰাইভটো কি হ'ব সাকসেসফুল হ'ব সো দিজ আর ভেরি ইম্পৰ্টেন্ট কমপ্লায়েন্স চ্যালেঞ্জেস কি আছে এইখিনি বস্তু আমি দিছো পেনাল্টিজ আমি দিছো আৰ্জেন্সি ইন জিও ম্যাপিং আৰু ইয়াতে আমাৰ কি আহি গ'ল ইয়াতে আমাৰ আহি গ'ল টেকনলজি এটা জিও ম্যাপিং কৰিবলৈ we need technology and we have launched this NISAR which has 2 bands in a one single satellite one is called the L band one is called the S band এই যেটো S band আছে এই S band টো কামটো হৈছে যে লং বা যিবু ওয়াইড স্পেস এরিয়া আছে ওয়াইড স্পেস এরিয়া বিলাকৰ ম্যাপিং কৰিব কাৰণে S band টো ইম্পৰ্টেন্ট হয় and that S band is made by ISRO আৰু এই ডিফৰেষ্টেশন বা এই যিবু ধৰক মানে সূক্ষ্ম বস্তু নুয়েন্সেস যিবু আছে সৰু সৰু বস্তু বা ধৰক বহুত বেছি পেনিট্ৰেশন লাগে যত ধৰক বুজি পাইছে নে যে অৰ্গেনিক কভাৰেজটো কেনেকুৱা আছে তাত সয়েল কোৱালিটি কেনেকুৱা আছে তাত কেনেকুৱা ধৰণৰ আইস চেঞ্জ হৈছে তাত কেনেকুৱা ধৰণৰ ল্যান্ড চেঞ্জ হৈছে এইবিলাকৰ কাৰণে we need this L band so that's why NISAR is will be very healthy in this case that we will going to have so এটো বহুত ইম্পৰ্টেন্ট হয় so এনেকে আপোনালোকে বস্তুটো প্ৰেজেন্ট কৰিব লাগিব আৰু ইয়াৰ ইউটিলিটিটো এনেকুৱা হয় এটো এটা কেস ষ্টাডি হয় মানে এটো কেতিয়াও এটোকে কোৱেশ্চন নাহে কিন্তু বাট ইউ ক্যান প্ৰেজেন্ট ইট as a case study that how we will make utilization of the technology how we will going to utilization of the practices of good governance for example dedication to the public service how we can added this with the values like persuasion attitude emotional intelligence probity integrity so that these peoples will be aware in effectively and in time bound manner so that they will not be going affected with this EDRE বুজি পাইছে নে সৌকে এইবিলাক বস্তু আপোনাকে লিখিব লাগিব এনেকে প্ৰেজেন্ট কৰিব লাগিব দেন ইউ উইল ফেচ সাম ভেৰি গুড মাৰ্কস চ্যালেঞ্জেস কি আছে ডিজিটাল ডিভাইডৰ কথা কৈছে সো এনেকে আমি তেওঁলোকক এৱেৰনেছ কৰিবলৈ কালে অকল জাস্ট ধৰক ইংলিশত এনেকা মেছেজটা দি থলে নহব বিকজ দে হ্যাভ সাম ডিজিটাল ডিভাইড ডিজিটাল ডিভাইডৰ এটা বহুত কি আছে লেয়াৰ্স আছে বা ডাইমেনশন আছে ফৰ এক্সাম্পল দে হ্যাভ দ্য স্মাৰ্টফোন that but doesn't have the internet facility so this one kind of a digital divide ঠিক তেনেকে তাৰ মাজতে আকৌ ক্ৰস সেকশনাল ডিজিটাল ডিভাইড আছে যে ট্ৰাইবেল পিপলস are receiving the smartphones from the government side but the women of the tribal peoples are not using the phone so tribal of ভিতৰতে আকৌ women যিখিনি আছে তেওঁলোকে আৰু বেছি পিছপৰা আছে so এটো ক্ৰস সেকশনাল ডিজিটাল ডিভাইড আছে ঠিক তেনেকে man versus women তেওঁলোকৰ আছে বুজি পাইছে না সৌদিকে এই যদি এনেকুৱা ডিজিটাল ডিভাইড থাকে ডিজিটাল ডিভাইড মানে ইনফ্ৰাষ্ট্ৰাকচাৰ হ'ব পাৰে ডিজিটাল ডিভাইড মানে টুলস হ'ব পাৰে ডিজিটাল ডিভাইড মানে এক্সেস হ'ব পাৰে ডিজিটাল ডিভাইড মানে তাৰ এভেইলেবিলিটি হ'ব পাৰে তাৰ এফৰ্ডেবিলিটি হ'ব পাৰে এই গোটেইখিনি বস্তু কাৰণে কি আছে যে তেওঁলোকক আমি যেটো ডিজিটাল মাধ্যমেদি আমি এটা কলো যে মিডিয়া থ্ৰুদি আমি কি কৰিব লাগে এৱেৰনেছ কৰিব লাগে এটা মিডিয়া উইল ডিসেমিনেট देयर ইনফৰমেশন থ্ৰু দ্য ডিজিটাল মিনস হয় না সো এতিয়া তেওঁলোকৰ ওচৰত ফোনে নাই তেওঁলোকৰ ওচৰত এভেইলেবিলিটি নাই নেটৱৰ্কে নাই এফৰ্ডেবিলিটি নাই সো হাউ দে উইল এক্সেস টু দোজ ইম্পৰ্টেন্ট মেছেজেস ইম্পৰ্টেন্ট ইনফৰমেশনস here comes the role of what innovation you have to think out of the box innovation হ'ব লাগিব যে আপুনি কি কৰিব তেতিয়া হলে সো ডিজিটাল ডিভাইডটো একেদিনাখন নাইকিয়া হ'ব নাই সো you have to use the available resources যিখিনি ৰিসোৰ্সেস আছে ফৰ এক্সাম্পল সেলফ হেল্প গ্ৰুপস আছে তেওঁলোকক আমি কি কৰি মোটিভেট কৰিম তেওঁলোকক মাতি আনিম এগৰাকীক ভালকে ট্ৰেইন আপ দিম and we will disseminate through that guy বা through that lady বুজি পাইছে না সো এইখিনি বহুত ইম্পৰ্টেন্ট হয় we will unleash all the powers and the penetration and the availability of the self help groups and as well as the civil society the NGOs we will manage funds so that we can sort out this digital divide as soon as possible with the help of government budget as well as outside funds so এইখিনি বস্তু we need বুজি পাইছে না কাৰণ কি যিখিনি গভৰ্নেন্স ডেফিসিট আছে বা গভৰ্নেন্স যিখিনি মানে ফেইলিয়াৰ আছে হেতু বহুত সিম্পল নহয় মানে আৰু কনটেক্সচুৱেল হয় সো বেলেগ বেলেগ জেগাত গভৰ্নেন্স ফেইলিয়াৰৰ কাৰণটো বেলেগ বেলেগ আৰু এই কাৰণটো এটা নহয় মাল্টিপলস কাৰণ হ'ব পাৰে তো তাৰ কাৰণে আমাক কি লাগিব we need innovation we need some strategy we need some cooperation but government only cannot do it
we need to have all the stakeholders come together in a consensus way to cooperate and do in a collaborative manner, and that is the need of our. So the administrative lag ki ase coffee board field. So the coffee board etu rule asle. So the tribal area teloke delay koise storage of manpower in the hilly terrain. So the shortage ase ama manpower deise ne. So the we have to bring freshers. For example, college jikhini tholok amar bahut manu eta ki koi ase je college bilakot tholok amar geography ase. So the geography karone teloke ki kore je tholok field visit koribo lage, telokor kisuman assignment thake. So the ebilakor karone ami telokok logao poro. We can leverage those power because we have that demographic dividend. Hone no? So khali what we need some prothom kotha to ise will lagibo. Buji paise ne? So apona hetu issa thakibo lagibo, dedication to the public service. You have that compassionate and empathy that these people will be going affected and their livelihood will be deteriorated. As a civil servant apuna kono dhoroner yat ki nahe mane luksan nohoy, but being you are compassionate to those tribal affected people, you will step in. That's why we need those ethics. Buji paise ne? So hekane ethics to important hoy kan ki through ethics you can settle most of the governance failure and governance complexities. Okay, so market trade ki ase, so hekiniu important hoy thik enake penalties kan ki yate kotha to ase diplomacy. So we have to persuade this European Union that India has some unique challenges, and that's why please give us some concession and give some time so that we can circulate this news and provide percolate this new rules and regulation to our affected peoples. So এইখিনিতে আমাক কি লাগিব যে ডিপ্লোমেসি লাগিব, বুজি পাইছে নে? So এইখিনি বহুত ইম্পৰ্টেণ্ট হয়। So তেনেকৈ আপোনালোকে চিন্তা কৰিব, কাৰণ কি মেইনছ ইজ অল এবাউট ব্ৰেইনষ্টৰ্মিং with a simple case study to relate all these things to your syllabus. Okay, ঠিক আছে। ৱে ফৰৱাৰ্ডটো কথা কৈছে যে মিছন মোড জিঅ' টেগিং, এইটো বহুত ইম্পৰ্টেণ্ট হয় যে আমি খুব ফাষ্ট জিঅ' টেগিং কৰিব লাগিব, বুজি পাইছেনে? কাৰণ কি ঠিক আছে আমি ডিপ্ল'মেটিকেলি ছাকচেছফুল হ'লোঁ এণ্ড ইউৰোপিয়ান ইউনিয়ন গিভছ আছ 1 year, but within that 1 year it also a challenging for us to geotag all these tribal areas that are growing coffee and all other associated things. That's why we have to make some time bounded mission mode geotagging by using technology, mobile phones, etc. ঠিক তেনেকৈ ডিজিটেল ইনক্লুজনৰ কথা কৈছে, যিটো আমি এইমাত্ৰ ক'লোঁ। simplified compliance tools কথা কৈছে। ঠিক তেনেকৈ আমি ক'লোঁ যে bridge institutions, strengthening cooperatives like the Girijan Co-op to act as a certifying come exporting bodies. Trade diplomacy kotha koise, India should engage with the European Union to seek transitional flexibilities, jitu ami emato kolu je we need some diplomacy so that we will get some concession, some window, so that kan ki etu legitimacy hoy European Union must realize that. Okay, so India has a diversity. Because they are democracies and they respect the diversity, that's why they will there is a high chances that they will persuade it. Okay, so and India has lot of soft power deals so that we can persuade them. ঠিক তেনেকৈ ফাৰ্মাৰ্ছ এগ্ৰিগেশ্যন এণ্ড ট্ৰেইনিঙৰ কথা কৈছে, বহুত ইম্পৰ্টেণ্ট হয়। ঠিক তেনেকৈ ফাইনেন্সিয়েল ছাপৰ্ট এণ্ড চাৰ্টিফিকেশ্যন, এইটো বহুত ইম্পৰ্টেণ্ট হয়, জিঅ' টেগিং কৰিব লাগিব। অ'কে, চ' গতিকে ইয়াৰ কাৰণে আমাৰ এটা কুৱেশ্যনো দিছোঁ যিটো বহুত ধুনীয়া হয়। অ'কে, লেটছ মুভ এহেড। চ' গতিকে দ্য হিন্দুত আহিছে এইটো এবাউট দ্য ৱাই ইজ নৰ্থ ইষ্ট অন দ্য এইজ এবাউট আছাম এভিকশ্যন। চ' গতিকে এভিকশ্যনৰ ওপৰত আমি এটা কি কৰিছোঁ যে ছেশ্যন এটা আমি আনিছোঁ, কাইলৈ বা পৰহিলৈৰ ভিতৰত আমি আপোনালোকৰ ওচৰলৈ আনিম যে হাউ দিছ এভিকশ্যন ইজ গয়িং এণ্ড হাউ উইল ইম্পেক্ট our economy, how it is ethical, how it will impact on the society, and how it relates to the good governance, social justice, etc. Okay, so এইটো এটা খুব ইম্পৰ্টেণ্ট আৰ্টিকল হয়, ইয়াৰ ওপৰত কুৱেশ্যন অহা বহুত চান্সেছ আছে, নাহিলেও আপুনি এইটো বস্তু বিভিন্ন কেছত লগাব পাৰে। চৰি। So the origin of the eviction policy kotha koise rooted in the BJP 2016 poll legitimized by the Guwahati High Court order to remove encroachment from the forest land. So the High Court order ase buji paise na, that's why government is so confident that they are doing the right thing. Thik teneke disappropriate targeting of the Bengali origin Muslims. Thik teneke though the non-Muslims also impacted, the large scale eviction of Bengal Muslims has created communal tension. So এইটো এটা আমাৰ society report আমি এটা angle এটা আহিছে
labeling them Bangladeshis illegal infiltrators politically motivated. ঠিক আছে, neighboring states alarm. Assam accuses 4 states of encroaching 83,000 hectares. For example, Nagaland, Meghalaya, Mizoram and Arunachal Pradesh. So Meghalaya লগত ধৰি লওক আমাৰ এইটো ল্যান্ড সেটেলমেন্ট হৈছে অলৰেডি কেইবাখনো গাঁৱৰ লগত আমাৰ যেটো বৰ্ডাৰ ডিমাৰ্কেশন আছে with Meghalaya এটো বহুত কন্টেন্টিয়াস হৈ আছে. So we are settling this with the help of track 1 diplomacy with the ministerial as well as CM level. Okay, that's very good. So next যেটো বস্তু আছে যে neighboring states alarm. ঠিক না, politico legal framework. ঠিক না, citizenship amendment act কথা কৈছে, NRC কথা কৈছে, voters dynamics and legitimacy of Assam agitation. So the explanation of key terms আমি দিলু voters কি হয়, unique idea কি হয়, Assam's eviction drive is seen not just as a law enforcement move but as an ethnic and geopolitical maneuver. So we get linking of eviction with electoral gains and border disputes. ঠিক তেনেকৈ positioning neighboring states as encroachers. So গতিকে এইটো এটা ফেডাৰেলিজমৰ ওপৰত আমাৰ কি আহিলে কোৱেশ্চন আহিলে যে আমাৰ যেটো ধৰক ইন্টাৰষ্টেট বৰ্ডাৰ ডিসপিউট আছে এইটো পা আমাৰ কেনেকৈ ফেডাৰেল ষ্ট্ৰাকচাৰটোত ইম্প্যাক্ট কৰিলে বা কেনেকৈ আমি সেইটো বস্তু সেটেল কৰিম, what is the best way to settle that, how this center state relation and interstate council will help them. So এইখিনি বস্তু আমাৰ আহিব পাৰে, বুজি পাইছেনে? ঠিক তেনেকৈ আমি যদি কওঁ যে idea of evictions being used to assert Assamese culture and the territorial sovereignty, এইটো বহুত ইম্পৰ্টেণ্ট. আসামিজ যেটো কালচাৰ আছে সেইটো আমি কেনেকৈ সংৰক্ষিত কৰিম, তাক কেনেকৈ ৰক্ষণাবেক্ষণ দিম, গতিকে সেইটোৰ লগত কেনেকৈ এই যেটো এভিকশ্যন বা উচ্ছেদ আছে সেইটো কেনেকৈ জড়িত হৈ আছে আৰু তাৰ পৰা কেনেকৈ প্ৰভাৱ পৰিছে, টেৰিটৰিয়েল সোভাৰেনিটি কথা আছে, সাস্টেইনেবিলিটি অফ দ্য আইডিয়া, চ্যালেঞ্জেস কি কি আছে ইয়াত সেইখিনি বস্তু আমি দিছো আৰু লজিক্যাল ফ্লো এটা দিছো, এটা আনসাৰ আমি প্ৰভাইড কৰি দেখুৱাইছো. সো এটা ওয়ে ফৰৱাৰ্ড দিছে. সো আজিৰ কাৰণে ইমানেই আছিল, হোপ ইউ এনজয়. ইয়াত যদি কিবা থাকে প্লিজ লেট আছ নো ইন দ্য কমেন্ট সেকশন.